হে গাইজ সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ যে আমাৰ ইয়াত মানে আমাৰ মন্দিৰত যোৱা গছ মানে বৰগছৰ মানে ফাটি মেলি এটা ইটা ওলাইছে। দেখিছে আপোনালোকে ইটা ওলাইছে ইয়াত এই আপোনালোকে দেখিছে এইবোৰ ইটা এইবোৰ আগৰ মহাৰাজা ৰজাৰ দিনৰ যুগৰ এইবোৰ ইটা মানে কোনো ইটাৰ নাম নাই মানে ইটাত কোনো নাম নাই মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ গুৰিত আৰু দুই এটুকুৰমান ওচৰত পৰি আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এক ছেকেণ্ড ৰ'ব আপোনালোকে। এইটুকু দেখিছে ইটা এই কোনো ইয়াত নাম নাই মানে দেখিছে, আৰু সৰু বস্তুটো অকণমান হেৰি ইটা ইমান ডাঙৰ। এতিয়া যিবোৰ ইটা আছে এইবোৰ ইটাৰ লগত নহয় মানে ইটাটো চাওক নাম নাই কিবা নাই। মই আৰু এটুকু দেখুৱাবলৈ চেষ্টা কৰিম। এইটুকু দেখিছে, এইটুকু মই হাতে বুটলি আনিছোঁ। এইটুকু চাওক এইটুকু হাতে দেখুৱাই দিছোঁ মই। এইটো চাওক এইটুকু মানে কোনো নাম নাই ইয়াত মানে মহাৰাজা ৰজাৰ দিনৰ যুগৰ মানে আপোনাৰ বৰগছ ফাটি মানে ইটা ওলাইছে মানে আমাৰ ইয়াত যে আকৌ মানে মন্দিৰৰ হয়, মন্দিৰৰ স্থান এখন। এইবোৰ আপোনালোকে ইটা দেখিছে এয়া মোৰ কেমেৰাটো ফাটি গৈছে তেওঁ বুলি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। এই চাওক মানে বৰগছ ফাটি পেলাই ইটা ওলাইছে। কমচে কম এবছৰমান হ'ল। ভিডিঅ' চাই যদি ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।